অত্যন্ত মৰ্মান্তিক এটা ঘটনা, এটা হৃদয়বিদাৰক ঘটনা এটা। আৰু ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যৰে মনত দুখ, খং, ক্ষোভ, বেদনা সকলো। আৰু আমি আমাৰ ছাত্ৰ সন্থাৰ সদস্যসকলৰ পৰিয়াল দুটা। এটা পৰিয়াল আমাৰ নিজৰ মা দেউতা ভাই ভনী, এই এটা পৰিয়াল। আৰু এটা পৰিয়াল হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ বৃহত্তৰ পৰিয়ালটো। আৰু ছাত্ৰ সন্থাৰ যিকোনো সদস্যই নিজৰ মা দেউতা ভাই ভনী পৰিয়ালটোৰ লগত যিমান সময় দিয়ে, বৃহত্তৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালটোত বেছি সময় দিয়ে। গতিকে মাধুৰ্য বৰ্মন হেৰাই গ'ল, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালৰ এজন নোহোৱা হ'ল। এতিয়া মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃ একমাত্ৰ সন্তান নোহোৱা হ'ল। সেই ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে। কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যই মাধুৰ্য বৰ্মনৰ পৰিয়ালৰ এজন হিচাপে, পৰিয়ালটোৰ ওচৰত সাৰথি হিচাপে থিয় দি আমি আগবাঢ়ি যাম। আমি ৰাইজৰ লগত কথা পাতিম, ৰাইজৰ অভিভাৱকত্ব ল'ম, পিতৃ মাতৃ পৰিয়ালৰ লগতো কথা পাতি ছাত্ৰ সন্থাৰ এই বৃহত্তৰ পৰিয়ালৰ ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যই মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃৰ কাষত থিয় দি, সাৰথি হিচাপে থিয় দি আমি আগুৱাই যোৱাৰ প্ৰয়াস কৰিম। পুলিচৰ হাতৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল, কৰোঁতে মৰা হ'ল, সেইটোৱে অলপ শান্তি দিছে। পুলিচক আক্ৰমণ কৰিব খুজিছিল। মাধুৰ্য বৰ্মন আমি মাধুৰ্য বৰ্মনক ঘূৰাই নাপাওঁ, কিন্তু মাধুৰ্য বৰ্মনৰ হত্যাকাৰীগৰাকীক পুলিচে কৰায়ত্ব কৰিছিল। পুলিচক আক্ৰমণ কৰিবলৈ চেষ্টা কৰোঁতে তাত মৰা হ'ল, সেইটোৱে অকণমান শান্তি দিছে। কিন্তু মূল কথাটো হ'ল যে যদি কিন্তু পৰণটোৰ কথা কিছুমান কথা আহিব নোৱাৰে। চাওক, মই সেইকাৰণে কৈছোঁ যে মাধুৰ্য বৰ্মন নিজৰ পিতৃ মাতৃৰ একমাত্ৰ সন্তান। মই আগতে কৈছোঁ যে ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যই নিজৰ মাক দেউতাক বাই ভনী ঘৰৰ পৰিয়াল সকলোৱে আত্মসৃজনৰ লগত যিমান সময় দিয়ে, তাতকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালটো বেছি সময় দিয়ে। কাৰণ আমাৰ পৰিয়াল সকলোৰে দুটা পৰিয়াল। আমাৰ নিজৰ ঘৰৰ মা দেউতা ভাই ভনী এটা পৰিয়াল, আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বৃহৎ পৰিয়ালটো এটা পৰিয়াল। গতিকে মাধুৰ্য বৰ্মন নোহোৱা হ'ল মানে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালৰ আমাৰ এজন নোহোৱা হ'ল। গতিকে পৰিয়ালৰ এজন নহ'লে যিটো মৰ্মান্তিক বেদনা হয়, সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যৰ হৃদয় বিদৰি গৈছে। এটা মৰ্মান্তিক ঘটনা, সকলো বিষাদত আছে। আৰু আমাৰ পৰিয়ালৰ এজন নোহোৱা হ'ল, ছাত্ৰ সন্থাৰ বৃহত্তৰ পৰিয়ালটোৰ এজন নোহোৱা হ'ল। এতিয়া আজি মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃৰ লগত আমি কথা পাতিম, ইয়াত ৰাইজৰ লগতো কথা পাতিম। আৰু মাধুৰ্য বৰ্মনৰ পৰিয়ালৰ এজন হিচাপে ছাত্ৰ সন্থাৰ আমি প্ৰত্যেকজনে আমি নিজৰ পদক্ষেপ আগবঢ়াই নিয়াৰ প্ৰয়াস আমি অব্যাহত ৰাখিম। যদি কিন্তু খুব কঠোৰ আইন হ'ব লাগে। ইয়াত কোনো যদি কিন্তু পৰণটোৰ প্ৰশ্ন আহিব নোৱাৰে। আৰু দুটা কথা, যে ককায়েকে ভনীয়েকক লৈ ৰাজপথত যাওঁতে নিৰাপত্তা নোহোৱাৰ যিটো পৰিৱেশ, সেইটো অসমত নোহোৱা হ'ব লাগিব। অসমৰ যিকোনো প্ৰান্তত ককায়েকে ভনীয়েকক লৈ যোৱাৰ পৰিৱেশ থাকিব লাগিব। এতিয়া ককায়েকে ভনীয়েকজনীক যদি লৈ যাব নোৱাৰে, আৰু ভনীয়েকজনীক নিৰাপত্তা দিবলৈ যাওঁতে যদি প্ৰাণ বিসৰ্জন দিবলগীয়া হয়, তাতকৈ দুখৰ কথা একো হ'ব নোৱাৰে। অসমত সেই পৰিস্থিতি আমি বিচৰা নাই। অপৰাধীয়ে আইনক ভয় নকৰাৰ যিটো পৰিৱেশ হৈছে, সেই পৰিৱেশটো ৰাইজেও বিচৰা নাই, আমি ছাত্ৰ সন্থাইও বিচৰা নাই। অপৰাধীয়ে আইনক ভয় কৰিব পৰা এটা পৰিৱেশ সৃষ্টি হ'ব লাগিব। সেইকাৰণে আমি ক'ব খোজোঁ চৰকাৰক যে অপৰাধীয়ে আইনক ভয় নকৰাৰ পৰিৱেশ সৃষ্টি হৈছে, যিটো অসমৰ ৰাইজেও বিচৰা নাই, আমি ছাত্ৰ সন্থাইও বিচৰা নাই। অপৰাধীয়ে আইনক ভয় খাব লাগিব, তেনে পৰিৱেশ সৃষ্টি হোৱাটো উচিত। আমি আজি পিতৃ মাতৃৰ লগত কথা পাতিম, ৰাইজৰ লগতো কথা পাতিম। আৰু আমি চৰকাৰলৈ আমি অনুৰোধ জনাম যে চৰকাৰে পৰিয়ালটোৰ দায়িত্বটো গ্ৰহণ কৰিব লাগে। কাৰণ এটা কথা মনত ৰাখিব লাগিব যে মাধুৰ্য বৰ্মনে নিজৰ ভনীয়েকক লৈ আহোঁতে ৰাস্তাতে ভনীয়েকক নিৰাপত্তা দিবলৈ যাওঁতে প্ৰাণ বিসৰ্জন দিছে। গতিকে তেনে এটা পৰিৱেশত একমাত্ৰ সন্তান, গতিকে পৰিয়ালটোৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।